মই উৎপল দে সভাপতি সদৌ অসম বাঙালী সুৰক্ষা মঞ্চ। আজি প্ৰেছ মিট দিয়াৰ এটাই উদ্দেশ্য হ'ল যে যোৱা 20 এপ্ৰিল সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় অষ্টম দ্বিবাৰ্ষিক অধিৱেশন আছিল, য'ত আমাৰ লগতে বিভিন্ন দল সংগঠনক মাতা হৈছিল। তাতে আমি গৈছিলোঁ আৰু নতুনকৈ গঠন হোৱা সমিতিৰ সভাপতি সম্পাদককে আমি শুভেচ্ছা জ্ঞাপনো কৰিছোঁ। তাত আমি স্বজাতিৰ মানুহক লৈ কিছু মই বক্তব্য দিছিলোঁ, যিটো মানে বক্তব্য দিয়াৰ এটা উদ্দেশ্য আছিল যে আমাৰ জাতি কিছু সংখ্যক যে নাকি বিভিন্ন সামাজিক মাধ্যমত কোনো মন্তব্য কৰি এটা সমাজত বিকৃত চেষ্টা কৰি যাতে কমিউনেল মানে ভাইলেন্স কৰাৰ এটা ষড়যন্ত্ৰ আমি বিগত দিনৰ পৰা দেখি আহিছোঁ। সেই কেইজনক আমি আমাৰ সংগঠন তৰফৰ পৰা যে বিহিত ব্যৱস্থা ল'ম, প্ৰয়োজন সাপেক্ষে সেইলোকক যি কৰিব লাগে আমি কৰিম। কিন্তু আমি দেখিবলৈ পালোঁ আৰু খুব দুখ লাগিল যে যোৱা 21 এপ্ৰিলত মানে তাৰ নেক্সট দিনা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যিটো বঁটা বিতৰণ অনুষ্ঠান হ'ল বঙাইগাঁৱত, সেই বঁটা বিতৰণ অনুষ্ঠানৰ লগত মোৰ সেই পুৰণা নিউজটো কেনেকৈ আহি এটা মানে কোনো দুষ্ট চক্ৰই বা কোনো পৰ্টেল মিডিয়াই বজায়, মানে সেই দুটোক এটা মানে মিলাই মানে এটা সমাজত এটা বিৰূপ মানে এটা মন্তব্য বা বিৰূপ এটা মানে বাতাবৰণ সৃষ্টি হ'ল, যাৰ বাবে আমি বঙাইগাঁও DC মহোদয় আৰু SSB মহোদয় আৰু বিভিন্ন দল সংগঠনৰ মাজত এখন আলোচনা মৰ্মে যে সেইটো বস্তুটো লৈ যে আৰু সেইটো আলাদা এইটো ইতিমধ্যে আলোচনা কৰা হ'ল আৰু এইটো সমাধানো কৰা হ'ল। কিন্তু তথাপিও আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন পৰ্টেল মিডিয়াই হওক বা বিভিন্ন সামাজিক মাধ্যমত হওক মোৰ পুৰণা বক্তব্যটো লৈ মানে সমাজত এটা অশান্তিৰ বাতাবৰণ সৃষ্টি কৰা যেন অনুভৱ হৈছে। তো গতিকে মই অসমৰ ৰাইজক এটাই ক'ব বিচাৰিছোঁ যে সততা অবিহনে বা কিছু সত্যতা যাচাই নকৰি আপোনালোকে ভুল নবুজিব, ঠিক আছে? কাৰণ কি সমাজত দুটা শ্ৰেণীৰ মানুহ আছে যি নেকি আমাক মাজত এটা ভাতৃত্ববোধ নষ্ট কৰি এটা কমিউনেল ভাইলেন্স লগাৱাৰ এটা ষড়যন্ত্ৰ আগৰ পৰা চলি আছে। তো গতিকে আমাৰ প্ৰেছ মিটৰ উদ্দেশ্য এটাই হ'ল যে সেই দুষ্কৃতিকাৰীক আমি ইয়াৰ পৰাই সকীয়াই দিলোঁ যে আৰু ইতিমধ্যে আমি SSP ছাৰক ইতিমধ্যে কমপ্লেইন দেওয়াই হৈছে। তো যাতে সেই বস্তুটো ক্লিয়াৰ কৰাৰ কাৰণে আজি প্ৰেছ মিটৰ উদ্দেশ্য আছিল। ধন্যবাদ। জয় আই অসম।